সকলোৰে যেন ভাল হওক, সুন্দৰ হওক, এখন সুন্দৰ সমাজ হিচাপে অসমত এক নৱ পৰিৱৰ্তনৰ যি জোৱাৰ উঠিছে সেই জোৱাৰ অব্যাহত থাকক। আৰু ইয়াৰ বাবে আমাৰ স্বনামধন্য মুখ্যমন্ত্ৰী শ্ৰদ্ধা হিমন্ত বিশ্ব শৰ্মা দেৱকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ দলীয় সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়া দেৱক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলটোৱে যেন অনাগত দিনত আকৌ উত্থান হয় তাৰ বাবে কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে আহি থকা ভোগালী বিহুৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিত মই একনিষ্ঠ কাৰ্যকৰ্তা হিচাপে কাম কৰি আছোঁ আৰু দলৰ যিকোনো সাংগঠনিক আমাৰ যিখিনি দায়িত্ব আছে দায়িত্ববোৰ পালন কৰি গৈছোঁ। আৰু এই ক্ষেত্ৰত সকলো দলীয় কাৰ্যকৰ্তাৰ এক আশা থাকে, মোৰো এক আশা আছে। অনাগত দিনত যি বিধানসভাৰ নিৰ্বাচন আছে সেই নিৰ্বাচনত ময়ো প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ। কিন্তু সকলোখিনি দায়িত্ব কৰি যোৱাৰ পিছতো এইখিনি আচলতে গোটেইখিনি ডিপেণ্ড কৰে আচলতে আমাৰ হাইকমাণ্ডৰ ওপৰত। হাইকমাণ্ডে যদি মোক এজন যোগ্য প্ৰাৰ্থী হিচাপে বিবেচনা কৰে, নিশ্চয় যদি সেই দায়িত্ব মোক অৰ্পণ কৰে, মই অনাগত দিনত বিধানসভাত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু আছোঁ। মোৰ আচলতে যিহেতু মই টংলা সমষ্টিৰ বাসিন্দা, সেই হিচাপে মই টংলা সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভাল পাম। আৰু টংলা সমষ্টিত আমাৰ কৰণীয় বহুত আছে, বহুতখিনি কাম বাকী আছে। আৰু সেইখিনি আমি সদায় সৰুৰ পৰা দেখি আহিছোঁ। মই যিটো এইটো অঞ্চলতে ডাঙৰ দীঘল হৈছোঁ, জীৱনৰ মই 60টা বছৰ ইয়াত কটাইছোঁ, গতিকে মই এইটো অঞ্চলৰ যি সুবিধা অসুবিধাৰ বিষয়ে মই জ্ঞাত। আৰু মই ভাবোঁ মোক যদি দলে দায়িত্ব দিয়ে অনাগত দিনত, তেতিয়াহ'লে মই এই অঞ্চলৰ হৈ বা ৰাইজৰ যি আশা আছে সেই আশা পূৰণ কৰাত মই সাৰ্থক হ'ম বুলি মই ভাবোঁ। মই সমগ্ৰ আমাৰ যিখিনি আমাৰ সমষ্টিবাসীৰ সমগ্ৰ কাৰ্যকৰ্তা আছে বা আমাৰ যিখিনি ৰাইজ আছে, সকলো ৰাইজকে মই অনুৰোধ জনাম যাতে অনাগত দিনত যদি মোক দলে প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে সকলো সহযোগ নিশ্চয় বিচাৰিম মই। আৰু বিভিন্ন সংগঠনেও মোক যোগাযোগ কৰিছে আৰু সংগঠনবিলাকৰ এটা আশা, কাৰণ মই সকলোৰ লগতে সদ্ভাৱ বৰ্তাই ৰাখিছোঁ আজিলৈকে। কাৰণ মই এবিটাৰ চেয়াৰমেন থকাৰ দিনৰ পৰাই মই এই অঞ্চলত সামাজিক কামৰ সৈতে জড়িত হৈ আছোঁ আৰু সেইখিনি মানুহে মনত ৰাখিছে। আৰু মই ভাবোঁ অনাগত দিনত মই সেইখিনি কাম কৰি যাব পাৰিম। টংলা কলাইগাঁৱত আমি যদি চাওঁ, টংলা কলাইগাঁও দুয়োটা অঞ্চলতে আমাৰ আচলতে শিক্ষা দিশত বা অন্য খেলা ধূলাৰ ক্ষেত্ৰতে আমাক যিখিনি আন্তঃগাঁথনি দৰকাৰ আছিল সেইখিনি হোৱা নাই এতিয়ালৈকে। সেইখিনি খুবেই দৰকাৰ, বিশেষকৈ টংলা অঞ্চলত। আৰু টংলা অঞ্চলৰ পৰা বহু আমাৰ ইণ্টাৰনেশ্যনেল আমাৰ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল খেলুৱৈ আছে, কিন্তু আমাৰ সুবিধা নোহোৱাৰ বাবে আমাৰ বহুত খেলুৱৈ পিছ পৰি থাকিব লগা হৈছে। গতিকে মই ভাবোঁ সেইবিলাক ক্ষেত্ৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত, খেলুৱৈৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বা শিক্ষা দীক্ষা আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি যদি অগ্ৰাধিকাৰ দিব পাৰোঁ, আমি নিশ্চয় ইয়াৰ পৰা নেশ্যনেল লেভেলৰ কি আন্তৰ্জাতিক লেভেলৰ আমি খেলুৱৈ সৃষ্টি কৰিব পাৰিম আৰু শিক্ষা ক্ষেত্ৰত আমি আগবঢ়াই নিব পাৰিম বহু ক্ষেত্ৰত। ইয়াৰ উপৰি আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বুলি ক'লে আমাৰ এইটো অঞ্চলত অকল চাহৰ ফেক্টৰীকেইটা আছে, বাকী একো নাই। সেইবাবে আমাৰ যুৱক যুৱতীখিনি বাহিৰলৈ ওলাই যাব লগা হৈছে। আমি ভাবোঁ যে সেইখিনি আমি যদি বিভিন্ন যোগাযোগৰ জৰিয়তে আমি যদি সেইখিনিক আনিব পাৰোঁ আমাৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ক্ষেত্ৰত, তেতিয়াহ'লে মই ভাবোঁ এইখিনি ঠাই আমাৰ আগৰ দৰে হৈ নাথাকিব, বহু ক্ষেত্ৰত আগবাঢ়ি যাব। ৰাস্তা পদূলিৰ কথা কিছুমান আছে। টংলাখন আটাইতকৈ পুৰণি চহৰ। এটা সময়ত মঙলদৈৰ মানুহ বা ৰঙিয়াৰ মানুহ নলবাৰীৰ মানুহে টংলাত বজাৰ কৰিব আহিছিল, কিন্তু আজি টংলাৰ অৱস্থা দেখিলে বাকীবিলাক কিমান অগ্ৰগতি লাভ কৰিছে, টংলাখন তেনেই পিছ পৰি আছে। গতিকে টংলাৰ ৰাস্তা পদূলি, টংলাত যদি চহৰখন আমি সুসংগঠিতভাৱে গঠন কৰি ল'ব পাৰোঁ, এখন ধুনীয়া চহৰে পৰিৱৰ্তিত কৰিব পাৰিম। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।